শৃংখলক মানুহে আজিকালি বহুত সন্দেহ কৰিবলৈ লৈছে হে তো মই নাজানো এইটোতো আমি সকলোৱে বিচাৰিছোঁ যে 2026 চনত চৰকাৰখন বদলি হওক সেইকাৰণে আমি সকলোৱে বিচাৰিছোঁ যে গৌৰৱ গগৈ অহাৰ দিনটোত মানুহে গৌৰৱ গগৈক স্বাগতম জনাওক গৌৰৱ গগৈৰ প্ৰতি এটা আগ্ৰহ প্ৰকাশ কৰক তেওঁলোকক সং দিয়ক সেইটো আমি সকলোৱে বিচাৰিছোঁ বাকী শৃংখল চলি অহাৰ কথাটো নাজানো মই তেওঁলোকে কি কৰিছে কি পলিটিক্সত সোমাইছে তেওঁলোকে কাৰ প্ৰভাৱত কৰিছে আপোনালোকে যদিও কৈছে আপোনালোকে নিজে এইটো নিউজ কৰক সকলো মানুহে গম পাই গৈছে এতিয়া আচলতে ভাল যিবিলাক সংগঠন থাকে প্ৰকৃত জাতীয় সংগঠন তেওঁলোকে চৰকাৰক বিৰোধিতা কৰে আৰু বিৰোধী পক্ষৰ লগত সহযোগিতা কৰি সদায় বিৰোধী পক্ষবিলাকৰ জৰিয়তে চৰকাৰক হেঁচা দিয়াৰ ব্যৱস্থা কৰে কিন্তু অসমত এনেকুৱা বহুত জাতীয় সংগঠন ওলাই গৈছে যিবিলাক জাতীয় সংগঠনে কি কৰে তথাকথিত জাতীয় সংগঠনে কি কৰে চৰকাৰৰ লগত বুজাবুজি কৰি চৰকাৰৰ পৃষ্ঠপোষকতাত অকল চান্দা দুষ্কৃতিত জন্ম দিয়ে তেওঁলোকে টেক্স লওঁ বুলি কয় প্ৰত্যেকখন দোকানৰ পৰা আমি টেক্স তোলোঁ বুলি কয় টেক্স আৰে ভাই টেক্স তোলাটো উগ্ৰপন্থী সংগঠনবিলাকে কৰে পেৰেলেল গভৰ্ণমেণ্ট চলোৱা মানুহবিলাকে কৰে উগ্ৰপন্থী সংগঠনবিলাকে টেক্স যে তোলে হয়নে নহয় আৰু চৰকাৰৰ সহযোগিতা নাথাকিলে কি কৰিব লাগিব বন্দুক পাৰ্টিয়ে সেইটো তুলিব পাৰে নহ'লে চৰকাৰৰ সহযোগিতা লাগিব গতিকে যিবিলাক মানুহে এনেকৈ চৰকাৰ এখন চলি থাকোঁতে টেক্স তোলোঁ বুলি কয় প্ৰত্যেকখন অসমৰ দোকানেই তেওঁলোকক টেক্স দিবই লাগিব বুলি কয় তেতিয়াহ'লে গম পাব লাগিব যে তেওঁলোকে চৰকাৰৰ লগত বুজাবুজিত আছে নহ'লে এইটো কেতিয়াও সম্ভৱপৰ নহয় বাকী কথাবিলাক মই নাজানো যোৰহাটত কি প্ৰগ্ৰেম কৰিছে সেইটোও মই নাজানো এনেই মিছা কৈ লাভ নাই কি ওলাইছে মই সেইটোও নাজানো কি কাৰণে কৰিছে অসমৰ মানুহেও কোনো নাজানে ময়ো নাজানো এইটো ভাবিবলৈও সময় নাই আমাৰ আমি এই মুহূৰ্তত এটা কথাতে লাগি আছোঁ যে 2026 চনত সাম্প্ৰদায়িক ফেচিবাদী বিজেপি চৰকাৰখনক আমি শাসনৰ পৰা খেদিব লাগে সব অসমীয়া মানুহে বিচাৰিছে যে বস্তুৰ যদি দাম কমিব লাগে তেতিয়াহ'লে বিজেপি চৰকাৰ খেদিব লাগে মানুহৰ মুখখন যদি মুখেৰে মাত পাতি থাকিব পৰা গণতান্ত্ৰিক পৰিৱেশ এটা লাগে তেতিয়াহ'লে কণ্ঠৰোধ যদি হ'ব নালাগে বিজেপি চৰকাৰখনক খেদিব লাগে গণতন্ত্ৰক যদি ঘূৰাই আনিব লাগে বিজেপি চৰকাৰখনক খেদিব লাগে ব্যৱসায় বাণিজ্য যদি আকৌ ভাল কৰিব লাগে তেতিয়াহ'লে বিজেপি চৰকাৰখনক খেদিব লাগে গতিকে আমি সকলো অসমৰ মানুহে বুজি পাইছোঁ যে বিজেপি চৰকাৰখনক খেদাটোৱে হ'ল আমাৰ সেইমৰ আটাইতকৈ প্ৰাইম ডিউটি আৰু সেইকাৰণে যিকোনো জাতীয় সংগঠনে বিজেপি চৰকাৰক খেদাৰ কাৰণে বিজেপি চৰকাৰক সমালোচনা কৰাৰ কাৰণে বিজেপি চৰকাৰৰ দুষ্কাৰ্যসমূহ দেখুৱাই দিয়াটোহে তেওঁলোকৰ কাম বিজেপিক সহায় কৰিবৰ কাৰণে অন্য বিৰোধী দলক ডিষ্টাৰ্ব কৰি থকাটো কোনো জাতীয় সংগঠনৰ কাম কেতিয়াও হ'বই নোৱাৰে তেনেকুৱা সংগঠনক আমি কেতিয়াও জাতীয় সংগঠন বুলি ক'ব নোৱাৰোঁ যদি তেনেকুৱা কোনোবাই কৰিছে মই নাজানো কোনে কৰিছে আপোনালোকে সুধিছে কাৰণে মই কৈছোঁ মই নাজানো যদি কোনোবাই কৰিছে তেতিয়াহ'লে সেইটো জাতীয় সংগঠনৰ কাম হ'ব নোৱাৰে চৰকাৰী গুপ্ত বাহিনীৰ কাম হ'ব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ